জিন্দাবাদ জিন্দাবাদ পৌৰসভা হয় হয় মমতালি নচলিব 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 মমতালি নচলিব 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 লং লেগ লং লেগ বৈকট জিন্দাবাদ 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 হয় হায় 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 মমতালি নচলিব 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 জনসাধাৰণলৈ মমতালি খেলা নচলিব 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 হয় হয় হায় 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 আছে সেই 10টা ৱাৰ্ডত বিশেষকৈ চৰকাৰৰ পুঁজি যি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আহে এই আন্তঃগাঁথনি উন্নয়নৰ কাম কাজ কিন্তু তেখেতসকলে পূৰ্ব যি 4টা ৱাৰ্ড আছে সেই 4টা ৱাৰ্ডতে সীমাবদ্ধ ৰাখি বাকী যি 6টা ৱাৰ্ড আছে সেই 6টা ৱাৰ্ডক কিন্তু কেৱল প্ৰতাৰণা কৰা আমি দেখিবলৈ পাই আহিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী যি গৌৰৱ পথ সেই মুখ্যমন্ত্ৰী গৌৰৱ পথত চূড়ান্ত দুৰ্নীতি আচল আমি দেখিবলৈ পাইছোঁ সেয়েহে আমি ইয়াৰ এটা ন্যায়িক তদন্ত হোৱা আমি অসম জাতীয় উৎপষ্টতা বিষয়ত ধেমাজি জিলা সমিতিয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে আজিৰ তাৰিখত গাঁৱৰ পৰা নগৰলৈ আহিবলৈ মানুহে ভয় খোৱা হৈছে যে গাড়ীখন ৰখাবই নাপায় বা বাইকখন ৰখাবই নাপায় তেখেতসকলে কি হৈছে কৰৰ নামত তেখেতসকলে জোৰ জুলুমভাৱে প্ৰতিজন ব্যক্তিৰ পৰা তেখেতসকলে গাড়ী আৰু বাইকৰ পৰা তেখেতসকলে অবৈধ কৰ সংগ্ৰহ কৰিছে আৰু আমি এটা কথা জানো যে কৰ সংগ্ৰহ কৰিবলৈ এটা নিৰ্দিষ্ট স্থান নগৰপালিকা নিৰ্ধাৰণ কৰি দিব লাগে পৌৰসভা বা নগৰপালিকা নিৰ্ধাৰণ কোনো ধৰণৰ স্থান নিৰ্ধাৰণ নকৰাকৈ তেখেতসকলে কেৱল মানে কেইজনমান ব্যক্তিৰ মুনাফাৰ কাৰণে এই পৌৰসভাৰ 2-এজন ব্যক্তিৰ মুনাফাৰ কাৰণে তেখেতসকলে কিন্তু গোটেই জনসাধাৰণক এটা কৰৰ মাজলৈ সন্তাসৰ মাজলৈ ঠেলি দিছে সেয়েহে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৌৰসভাৰ কাৰ্যালয়ৰ যিসকল উৰ্ধতন বিষয়ববীয়া আছে তেখেতলোকক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পৌৰকৰ অবৈধ পৌৰ পাৰ্কিং কৰ বাতিল কৰিব লাগিব আৰু যিটো মুখ্যমন্ত্ৰীৰ গৌৰৱ পথ আছে সেই পথৰ যি নিৰ্মাণ হৈছে সেই নিৰ্মাণৰ তদন্ত হ'ব লাগিব আৰু আপোনালোকে দেখিবলৈ পাইছে যে ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে যিটো নলা নৰ্দমা নিৰ্মাণ কৰি আছে কিন্তু সেই নলা নৰ্দমাসমূহ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ গোষ্ঠীয়ে কেৱল চূড়ান্ত ময়মতালিভাৱে নিৰ্মাণ কৰিছে কোনো ধৰণৰ প্ৰাককলন নিৰ্মাণ নকৰি তেখেতসকলে ব্যক্তিগত মুনাফা আৰু ঠিকাদাৰৰ লাভৰ কাৰণে কিন্তু এই কাম কাজত ইয়াত চৰকাৰী পুঁজি প্ৰায় খৰচ কৰা আমি পৰিলক্ষিত হৈছে সেয়েহে ইয়াৰ এটা আমি ন্যায়িক তদন্তৰ আহ্বান জনাইছোঁ যদিহে এইসমূহ তদন্ত কৰি কোনো দোষী ব্যক্তিক শাস্তি ব্যৱস্থা গ্ৰহণ নকৰে অন্তৰ্জীৱ পলমে কিন্তু 2 বছৰৰ বয়সতে ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে বিহিত ব্যৱস্থা ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বাধ্য থাকিব।